মৰমৰ ছাত্ৰ-ছাত্ৰীসকল অনলাইন মেপিং টেষ্ট এক্সামটো আমি কেনেকৈ দিম তাৰ কাৰণে মই তোমালোকৰ বাবে এটি ভিডিঅ' বনাইছোঁ। ভিডিঅ'টো চালে সকলোৰে সুবিধা হ'ব। প্ৰথমতে আমি যাম হোৱাটছআপটো খুলিম। হোৱাটছআপটো খোলাৰ পিছত আমি সাপোজ গ্ৰুপত যাম। সাপোজ ক্লাছ 10ৰ গ্ৰুপত গ'লোঁ। যোৱাৰ পিছত আমি এইটো লিংকটো ক্লিক কৰিম। কৰাৰ পিছত লিংক কপিত বুলি উঠিব। উঠাৰ পিছত আমি এইটো বেক কৰিম। কৰি পেলাই আমি ক'ত যাম? গুগল ক্ৰমত যাম। গুগল ক্ৰমত যোৱাৰ পিছত আমি এই ওপৰত সাৰ্চ হেয়াৰটো সাৰ্চ অৰ টাইপ URL যেটো আছে তাতে আমি ক্লিক কৰিম। কৰাৰ লগে লগে অলপ সময় ক্লিক কৰি ধৰাৰ লগে লগে পেষ্ট অপশ্যনটো আহিব। এই পেষ্টটো মাৰিম। মাৰাৰ পিছত অনলাইন কেৰিয়াৰ মেপিং টেষ্টটো আহিব। এইটোত আমি ক্লিক কৰিম। কৰাৰ পিছত এনেকৈ পেজটো আমাৰ খোল খাব। খোল খোৱাৰ পিছত কি আহিছে? ৰেজিষ্টাৰ নাম, মোবাইল নম্বৰ, ক্লাছ, জেণ্ডাৰ, ডিষ্ট্ৰিক্ট, স্কুল, ব্লক, লেংগুৱেজ। তো এতিয়া সাপোজ আমি লিখিম। সাপোজ লিখিলোঁ আমি ৰুনা লাইলা। তার মোবাইল নাম্বারটো সাপোজ আমি দিলোঁ 9101446385 ক্লাছ 10। তাৰপিছত মেল এইটো হ'ল জেণ্ডাৰ হ'ল ফিমেল, ডিষ্ট্ৰিক্ট আমাৰ কোকৰাঝাৰ দিলোঁ, স্কুল নাম জালাবিলা SS স্কুল, ব্লক পৰ্বতজৰা। পৰ্বতজৰাটো চবৰে হ'ব। আৰু লেংগুৱেজ চিলেক্ট ইউৰ লেংগুৱেজ এইটো এছামিছ, এইটো চবৰে এছামিছে দিবা। তাৰপিছত গোটেইখিনি ফিল আপ কৰাৰ পিছত আমি ৰেজিষ্টাৰ অপশ্যনটোত যাই ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে আমাৰ আহি গ'ল ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুল, লগ ইন উইথ ফোন নম্বৰ। তাতে আমি অ'কে কৰিম। অ'কে কৰাৰ পিছত আমাৰ এনেকৈ ফৰ্মটো আকৌ খোল খাব। খোল খোৱাৰ পিছত লগ ইন বুলি লেখা থাকিব। এণ্টাৰ ইয়ৰ মোবাইল নাম্বাৰ। ইয়াতে আমি মোবাইল নাম্বাৰটো লিখিম, যিটো মোবাইল নাম্বাৰ দি আমি ৰেজিষ্ট্ৰেশ্যন কৰিলোঁ 9101446385। এইটো লগ ইন কৰিলোঁ। কৰাৰ লগে লগে এনেকৈ খোল খাই গ'ল। ইয়াতে আহি গ'ল ৰুনা লাইলা বুলি। অনলাইন কেৰিয়াৰ মেপিং পৰীক্ষালৈ স্বাগতম। পৰীক্ষা আৰম্ভ কৰিবলৈ যাওক। এই বটনটোত আমি এই নীলা বটনটোত আমি ক্লিক কৰিম। ক্লিক কৰাৰ পিছত এই পেজটো খোল খাব। এই পেজটোত লেখা আছে পৰীক্ষাৰ সময় 60 মিনিট। পৰীক্ষাৰ মুঠ প্ৰশ্ন 140টা। প্ৰতিটো প্ৰশ্নৰ উত্তৰ 1 নম্বৰ, ভুল উত্তৰত নম্বৰ 0। তাৰমানে কোনোবা প্ৰশ্নৰ উত্তৰ যদি তোমাৰ ভুল হয় তাৰ কাৰণে কোনো মাইনাছ নাম্বাৰ নাই। গতিকে সেইকাৰণে সকলোবোৰ প্ৰশ্নৰ উত্তৰ তোমালোকে কৰিবা, কোনো ভয় খাব লগা নাই। তাৰপিছত এইটো অহাৰ পিছত ইয়াতে চাবা পৰীক্ষা আৰম্ভ কৰা এইটো অপশ্যনটো আহিছে। এই অপশ্যনটোত আমি আকৌ ক্লিক কৰিম। কৰাৰ লগে লগে আমাৰ এইটো পেজ খোল খাই গ'ল। এইটো প্ৰথম প্ৰশ্নটো আমাৰ কি আহিছে? বিকল্প ওপৰৰ পৰা প্ৰদত্ত শব্দটোৰ সমৰ্থক শব্দটো বিচাৰক। তো 1 নম্বৰ প্ৰশ্নটো হৈছে সংক্ষিপ্ত। সংক্ষিপ্ত মানে কি? ক নম্বৰৰ আছে সৰু, খ নম্বৰ আছে সীমিত, গ নম্বৰ আছে অলপ, ঘ নম্বৰ আছে চুমু। তো সংক্ষিপ্ত মানে সৰু, গতিকে সৰু ক মানে A, খ মানে B, গ মানে C, ঘ মানে D। তো আমি এইটো A নম্বৰটো ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে আমাৰ 2 নম্বৰ প্ৰশ্নটো আহি গ'ল। 2 নম্বৰ প্ৰশ্নটো কি আহিল? সতৰ্কতা। আৰু ইফালে কিন্তু টাইম উঠা আৰম্ভ হৈছে। অৰ্থাৎ এতিয়া আমাৰ 16 ছেকেণ্ড গৈছে, 15 ছেকেণ্ড, 59 মিনিটছ আৰু আছে। গতিকে সতৰ্কতা মানে 1 নম্বৰ অপশ্যন আছে শক্তিমান, 2 নম্বৰ অপশ্যন আছে পৰ্যবেক্ষণকাৰী, 3 নম্বৰ আছে বুদ্ধিমান, 4 নম্বৰ আছে সাৱধানতা। তো সতৰ্কতা মানে সাৱধানতা, এইটো আমি চবেই জানো। গতিকে এইটো কি হ'ব? ডিটো আমি ক্লিক কৰিলোঁ। এনেকেই তোমালোকে মোটামুটি 140টা প্ৰশ্নৰ উত্তৰ কৰিবা। কৰিলে তোমালোকৰ অট'মেটিকেলি ৰেজাল্ট ওলাই যাব। তো এনেকৈ আমি পৰীক্ষাটো সকলোৱে দিব লাগিব।